नमो नमः सुप्रभातम श्रीमद् भगवत गीतामृत আজি শ্ৰীমদ্ ভগৱত গীতাৰ জ্ঞান যোগ নামৰ চতুৰ্থ অধ্যায়ৰ সপ্তবিংশতি সংখ্যক শ্লোক শ্লোকভাগী হৈছে এনেধৰণৰ সৰ্বাণীন্দ্ৰিয়া কৰ্মাণি प्राण कर्माणि सापरे आत्मा संयमायोगाग्नो जुह्वति ज्ञानदीपिते। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ আন যিসকলে মন আৰু ইন্দ্ৰিয়সমূহ সংযত কৰি আত্মজ্ঞান লাভ কৰিবলৈ ইচ্ছা কৰে তেওঁলোকে নিজৰ সকলো ইন্দ্ৰিয় আৰু প্ৰাণবায়ুৰ কৰ্মসমূহ জ্ঞানৰ প্ৰেৰণাত জ্বলি উঠা আত্মসংযমৰূপী যোগাগ্নি আহুতি দিয়ে বুলি ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই শ্লোকভাগীৰ অৱতাৰণা কৰিছে। যি যোগাগ্নি প্ৰাণবায়ু আৰু ইন্দ্ৰিয়ৰ যি সংযম, এই সংযমৰ ক্ষেত্ৰত ইয়াত বহুখিনি তাৎপৰ্যপূৰ্ণ কথা উপস্থাপন কৰিছে। মই প্ৰাণবায়ু সম্পৰ্কে আগতে উল্লেখ কৰিছিলোঁ। যি বায়ু বেদান্ত দৰ্শনত উল্লেখ কৰিছে প্ৰথম প্ৰকাৰৰ বায়ু প্ৰাণ উন্মীলনকৰ, সেই প্ৰাণৰ বিষয়ে কোৱা প্ৰসংগত ইয়াতে উল্লেখ কৰিছে যে এই শ্লোকত পতঞ্জলিৰ যোগ দৰ্শনৰ কথা কোৱা হৈছে, য'ত ইন্দ্ৰিয়ক সংযতভাৱে ৰখাৰ কথা উপস্থাপন কৰিছে। পতঞ্জলিৰ যোগ সূত্ৰত আত্মাক প্ৰত্যগাত্মা আৰু পৰাগাত্মা বুলি দুটা নাম দিছে। তাত আত্মাৰ বিভাগ কৰিছে, সেই বিভাগ সম্পৰ্কে উল্লেখ কৰিছে। যেতিয়ালৈকে আত্মাটো ইন্দ্ৰিয়ৰ উপভোগত ব্যস্ত থাকে তেতিয়ালৈকে তাক বোলা হয় পৰাগাত্মা, অৰ্থাৎ ইন্দ্ৰিয় সুখত ব্যসনাত লিপ্ত হৈ থকা আত্মাটোক পৰাগাত্মা বুলি কয়। কিন্তু একেটা আত্মাই যেতিয়া ইন্দ্ৰিয় সুখৰ পৰা আঁতৰি আহে, ত্যাগ কৰে, তেতিয়া তাক প্ৰত্যাগাত্মা বুলি কয় বুলি ইয়াতে উল্লেখ কৰিছে। দেহত থকা 10বিধ বায়ুৰ প্ৰভাৱ আত্মাটোৰ ওপৰত পৰে। এতিয়া 10বিধ বায়ু বুলি কোৱাৰ লগে লগে পঞ্চবায়ু যোগ বেদান্ত দৰ্শনৰ পৰা, সেয়া হৈছে প্ৰাণ, অপান, ব্যান, উদান আৰু সমান। আৰু সাংখ্য দৰ্শনৰ পৰা পঞ্চবায়ু নাগ, কুৰ্ম, কৃকাল, দেৱদত্ত আৰু ধনঞ্জয়, এই 10 প্ৰকাৰৰ বায়ুৰ কথা উল্লেখ কৰে। তাৰ ভিতৰত এই 10বিধ বায়ুৰ ক্ৰিয়াৰ বিষয়ে আমি উশাহ আৰু নিশাহ শ্বাস প্ৰশ্বাসৰ পৰা বুজিব পাৰোঁ। আত্মাটোক সকলো জড়বন্ধনৰ পৰা মুক্ত কৰি শুদ্ধ কৰি তুলিবৰ বাবে কিভাৱে দেহত থকা বায়ুসমূহৰ ক্ৰিয়াসমূহ নিয়ন্ত্ৰিত কৰিব পাৰে সেই বিষয়ে পতঞ্জলিৰ যোগ দৰ্শনত পাৰিভাষিক জ্ঞান দিয়া হৈছে। এই দৰ্শনৰ শেষ উদ্দেশ্য হ'ল প্ৰত্যগাত্মা, অৰ্থাৎ যোগ দৰ্শনৰ অন্তিম উদ্দেশ্য হ'ল ইন্দ্ৰিয় সংযমিত কৰি প্ৰত্যগাত্মা শুদ্ধি লাভ কৰা। এই প্ৰত্যেক আত্মা জড় প্ৰকৃতিৰ ক্ৰিয়াসমূহৰ পৰা আঁতৰি থাকে। ইন্দ্ৰিয়সমূহে ইন্দ্ৰিয় বিষয়সমূহৰ সৈতে ক্ৰিয়া কৰে, যেনে কাণেৰে শুনা, চকুৰে দেখা, নাকেৰে ঘ্ৰাণ লোৱা, জিহ্বাই সোৱাদ লোৱা, হাতে স্পৰ্শ কৰা, মানে আমাৰ যি ত্বক মানে চৰ্ম, সেই চৰ্মৰ দ্বাৰা স্পৰ্শেন্দ্ৰিয় যি অনুভৱ কৰে, সেই সকলো ইন্দ্ৰিয় আত্মাৰ বাহিৰৰ বস্তুবিলাকক লৈ ব্যস্ত হৈ থাকে। অৰ্থাৎ এই পঞ্চ জ্ঞানেন্দ্ৰিয়ই পঞ্চ অনুভূতিক সৃষ্টি কৰে। এনে কৰ্মসমূহ হ'ল প্ৰাণবায়ুৰ কাম, অপান বায়ুৰ অধোগতি হয়, অৰ্থাৎ অধোগমন, উন্মীলনকৰ ঊৰ্ধ্বগমন, অধোগমন, মানে প্ৰাণবায়ুৰ কাম কি কৈছে, যিটো কৰ্ম প্ৰাণবায়ুৰ কাম বুলি ক'লে যিটো উন্মীলন কৰে সেইটো প্ৰাণবায়ুৰ কাম বুলি কৈছে। মই উল্লেখ কৰিলোঁ যে বেদান্ত দৰ্শনৰ 5টা বায়ুৰ কথা, প্ৰাণবায়ুৰ প্ৰথমতে এনেকৈ ক'লে। অপান বায়ুৰ কথা কৈছে অধোগমন, অৰ্ধগতি, যি অপান বায়ু সেই অধোগতি, অধোগমন কৰে। তাৰপিছত ব্যান বায়ুৰ কাম হৈছে সংকোচন আৰু প্ৰসাৰণ, আৰু সমান বায়ুৰ সমতা ৰক্ষা কৰা, সমান বায়ু হৈছে সমতা ৰক্ষা কৰা, আৰু উদান বায়ুৰ হৈছে ঊৰ্ধ্বগমন কৰা। অৰ্থাৎ জ্ঞানীজনে এই সকলো বায়ুকে আত্মতত্ত্ব অনুসন্ধানৰ বাবে নিয়োগ কৰে। এয়ে কৈছে স্পষ্টভাৱে ইয়াতে এই পঞ্চ প্ৰাণবায়ুৰ কথা স্পষ্টকৈ উল্লেখ কৰিছে যে প্ৰথম বায়ুটোৰ প্ৰাণবায়ুৰ কৰ্ম কি, অপান বায়ুৰ কথা কি, ব্যান বায়ুৰ প্ৰসাৰণত বা সংকোচন কৰাত, মানে আমাৰ ইন্দ্ৰিয়সমূহ সংকোচন কৰি লৈ যায়, সমান বায়ুৱে যি সমতা ৰক্ষা কৰে, উদান বায়ুৱে যি ঊৰ্ধ্বগমন কৰে, সেই কথা ইয়াতে স্পষ্টকৈ উল্লেখ কৰিছে। আৰু এই বায়ু
অনুসন্ধান স্বৰূপে আত্মানুসন্ধানৰ দ্বাৰা নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব থাকে কেৱল জ্ঞানী পুৰুষৰে, যি আত্মসংযমী হয়।